কৌস্তভ আপোনাৰ ওচৰলৈ আহিছোঁ আমি ঘটনা সংঘটিত হোৱাৰ পৰা বিগত এটা সপ্তাহে পোনপটীয়া সম্প্ৰচাৰ সেই স্থানৰ পৰা অব্যাহত ৰাখিছোঁ অৱশেষত মুখ্যমন্ত্ৰী উপস্থিত হ'ল নিশাৰ ভাগত আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যি প্ৰশ্ন আপুনি সেই স্থানৰ পৰা উত্থাপন কৰিছিল এছকে পেট্ৰ বিশেষকৈ শ্ৰীকৃষ্ণ আগৰৱালাৰ এই কোম্পানীটোৰ বিৰুদ্ধে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত হ'বনে নহ'ব মুখ্যমন্ত্ৰী এটা কঠোৰ নিৰ্দেশনা দিছে যে তদন্ত হ'ব লাগে ইয়াৰ পাছত এটা ৰিগত পূৰ্বে অগ্নিকাণ্ড সংঘটিত হৈছিল এইটো ৰিগত আজি পৰ্যন্ত এই গেছ নিৰ্গত বন্ধ কৰিব পৰা নাই আজিৰ দিনটোত কি কাৰ্য তেওঁলোকে ল'ব পাপৰি যোৱা বৃহস্পতিবাৰৰ পৰা যেটো দৃশ্য সেই দৃশ্য সলনি হোৱা নাই অৰ্থাৎ ONGCৰ এই ৰিগটোৰ ভটিয়াপাৰৰ এই বাৰিচুকৰ এই ৰিগটোৰ যে গেছ নিৰ্গমন সেই গেছ নিৰ্গমন ৰোধ কৰিবলৈ এতিয়ালৈকে ONGCৰ অসম এছেট তেওঁলোকে সক্ষম হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰাইজে আৰু প্ৰতিবাদৰ অন্তত কালি আহি মুখ্যমন্ত্ৰী ইয়াত উপস্থিত হ'লহি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে যেটো দাবী আমি কৰি আহিছিলোঁ যে এছকে পেট্ৰ অৰ্থাৎ শ্ৰীকৃষ্ণ আগৰৱালা মালিকানাধীন এছকে পেট্ৰ নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তেওঁ তদন্ত ঘোষণা কৰিছে তদন্ত ঘোষণা কৰাই নহয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এই গোটেই প্ৰক্ৰিয়াটো তেওঁ নিজে চাব আজিৰ পৰা ONGCৰ শীৰ্ষ বিষয়াৰে সৈতে তেওঁ আজি ৰাতিপুৱাৰে পৰা কথা পাতিব কালি তাত দুজনকৈ বিষয়া আছিল সেই দুজন বিষয়া কিমান পৰ্যায়ৰ তেওঁ নাজানে তেওঁ কৈছে যে তেওঁলোকে আমাক বুজাইছে যে তেওঁ সৰ্বোচ্চ ক্ষমতা তেওঁলোকৰ অসম এছেটৰ হাতত যিমান আছে সেই সৰ্বোচ্চ প্ৰচেষ্টা তেওঁলোকে কৰিছে কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই কালিৰ দিনটোত 8 মিনিটৰ বাবে গেছ নিৰ্গমন বন্ধ হৈছিল কিন্তু পৰৱৰ্তী সময়ত আকৌ একেই হ'ল আৰু এটা সময়ত ক'লা ধোঁৱা বাহিৰলৈ ওলাইছিল ক'লা ধোঁৱা নিৰ্গমন হৈছিল গতিকে সকলোৱে আশংকা প্ৰকাশ কৰিছিল যে গেছৰ সৈতে খাৰুৱা তেলো হয়তো এবাৰ নিৰ্গমন হ'ব পাৰে কিন্তু যদি এয়া হৈছে তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়ংকৰ কথা একো হ'ব নোৱাৰে গতিকে যোৱা বৃহস্পতিবাৰৰ পৰা এইকেইটা দিন অহৰহভাৱে গেছ নিৰ্গমন হৈ আছে ONGCয়ে প্ৰথমতে শিৱসাগৰৰ বিধায়কগৰাকীক এটা টুপি পিন্ধাই ক'লে যে আমি নিশ্চিন্ত আছোঁ যে 2025লৈকে আমাৰ ইয়াত ইমান পৰ্যাপ্ত গেছ আছে যে 2025লৈকে কোনো ধৰণৰ আৰু আমি টেনচন ল'বলগীয়া নাই এতিয়া কথাটো হ'ল যে সেই ONGCয়ে গেছ নিৰ্গমন যেতিয়া ৰোধ কৰিব নোৱাৰিলে তেতিয়া মুখ্যমন্ত্ৰীক কৈছে যে প্ৰয়োজন হ'লে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ তেওঁলোকে আনিব অৰ্থাৎ ছিংগাপুৰৰ বিশেষজ্ঞই যেনেধৰণে বাঘজানৰ জুইকুৰা নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল ইয়ালৈও গাল্ফ কাণ্ট্ৰিজৰ যে বিশেষজ্ঞ আনিব লাগিব সেই কথাটো নিশ্চিত ONGCৰ অসম এছেটে এয়া কেতিয়াও ৰোধ কৰিব নোৱাৰে সেই কথাটো নিশ্চিত আৰু এছকে পেট্ৰ নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এছকে পেট্ৰক বাৰে বাৰে সকলোৱে দাবী জনাই আছিল যে এছকে পেট্ৰৰ যিগৰাকী ঠিকাদাৰ ইয়ালৈ নাহে কিয় শ্ৰীকৃষ্ণ আগৰৱালা ইয়ালৈ নাহে কিয় মুখ্যমন্ত্ৰীক কালি আমি প্ৰশ্ন কৰিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে লগেই তেতিয়া তদন্ত ঘোষণা কৰিলে যে গোটেই প্ৰক্ৰিয়াটো তদন্তৰ মাজেৰে যাব আৰু এছকে পেট্ৰই কেনেকৈ ONGCৰ সৈতে টাই আপ কৰি বাৰে বাৰে ৰিগৰ দায়িত্ব লাভ কৰে এতিয়া তেওঁলোকৰ হাতত 7টাকৈ ৰিগ আছে আমি কিছু সময়ৰ পিছত ইয়াৰ পিছৰ বুলেটিনখনত আমি দেখুৱাম যে গেলেকীৰ যিকুৰা ভয়াৱহ জুই আছিল সেই ৰিগটোত জ্বলা সেই জুইকুৰা যেটো ভিজুৱেল সেই ভিজুৱেল আমি আপোনালোকক দেখুৱাম আৰু তাৰো মালিক আছিল শ্ৰীকৃষ্ণ আগৰৱালা গতিকে এইজন এছকে আগৰৱালা মালিকানাধীন সেই গেলেকীৰ ৰিগটোত জুই জ্বলাৰ পিছত তাত মানুহ মৃত্যু হোৱাৰ পিছত শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতো এইজন এছকে আগৰৱালাক ব্লেকলিষ্ট নকৰাৰ পৰিৱৰ্তে ONGCয়ে পুনৰ 7টাকৈ ৰিগৰ দায়িত্ব তেওঁক দি থৈছে গতিকে কিয় এই এছকে আগৰৱালা আৰু ONGCৰ মাজত এটো প্ৰেম দেখিবলৈ পোৱা যায় তাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে আৰু এই তদন্তত কি ওলাব সেই কথাবোৰ সকলোৱে বাদ চাব দ্বিতীয় কথা হৈছে যে ONGCৰ এজন ঠিকাদাৰে বা এছকে আগৰৱালাই তেওঁৰ ইয়াত ৰাইজে খাইছে নে শুইছে ইয়াত ৰাইজে জীয়াই আছে নে নাই সেইবোৰ চাবলৈ সময়ো নাই তেওঁ প্ৰয়োজন নাই কাৰণ এইসমূহ ৰিগৰ ক্ষেত্ৰত ইঞ্চুৰেঞ্চ কৰি থকা হৈছে ইঞ্চুৰেঞ্চৰ পইচা তেওঁ যথেষ্ট পৰিমাণে পাব গতিকে তেওঁ নিশ্চিন্তে আছে আৰু ইয়াত ৰাইজে বাৰে বাৰে দাবী কৰিছে যে অতি কমেও আপুনি ইয়ালৈ কমচে কম আহক আহি এষাৰ মাত দিয়ক মুখ্যমন্ত্ৰীয়ে খুদ ইয়ালৈ আহিছে সাধাৰণ ঠিকাদাৰ এজন সাধাৰণ ৰিগটোৰ দায়িত্বত থকা ঠিকাদাৰজন এতিয়ালৈকে কিয় অহা নাই সেইবাবে ৰাইজে প্ৰশ্ন কৰিছে আৰু আজিও কোনো অহা নাই ONGCয়ে যেটো কথা কৈ আছে যে ইয়াত দায়িত্ব তেওঁলোকে পালন কৰিছে ONGCয়ে যিমানখিনি পাৰিছে ইয়াত কৰি আছে সেয়া ONGCয়ে কোৱা কথা কিন্তু ONGCয়ে ইয়াত দিখৌৰ পৰা পানী মাৰি থকাৰ বাহিৰে পানী ছটিয়াই থকাৰ বাহিৰে আন ইয়াত যে একোৱেই কৰিব পৰা নাই সেই কথাটো নিশ্চিত কাৰণ যিকেইটা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে যেটো ব্ৰুমিং প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে সেই ব্ৰুমিং সম্পূৰ্ণৰূপে ফেইল হৈছে গতিকে ফেইল হোৱাৰ পিছত এতিয়া ইয়াত ONGCয়ে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ অনাৰ বাহিৰে বেলেগ যে ইয়াত কোনো ধৰণৰ একো নহ'ব সেই কথাটো নিশ্চিত আৰু তেওঁলোকৰ অসম এছেটৰ যিসকল বিষয়া আছে এই সকল বিষয়াই ইয়াত
তেওঁলোকে নিয়ম মাফিক ডিউটি কৰি আছে তেওঁলোকে এচি ৰুমত এচি গাড়ীত আহিছে এচি গাড়ীত আহি তাত নামিছে নামি সেয়া পৰ্যবেক্ষণ কৰিছে আৰু তেওঁলোকে তাতে খোৱা বোৱা ONGCৰ পৰা যেহেতু লাভ কৰি আছে খুব ধুনীয়াকৈ তাত খোৱা বোৱা কৰি আৰু তেওঁলোকে এচি গাড়ীত উঠি ইয়াৰ পৰা গুচি গৈছে তেওঁলোকৰ দায়িত্ব কিমান তেওঁলোকে বাকী ইয়াত অসম এছেটৰ ফালৰ পৰা একো কৰিব পৰা নাই যিটো পাম্পৰ কথা কৈছিল তেওঁলোকে কৈছিল যে পৰহি অৰ্থাৎ শনিবাৰে সন্ধিয়া দেওবাৰে সন্ধিয়া এই গেছ নিৰ্গমন তেওঁলোকে ৰোধ কৰিব পাৰিম বুলি ভাবিছিলে ইতিমধ্যে এগৰাকী টেকনিক্যাল ব্যক্তিয়ে কৈছিল যে আজি সন্ধিয়ালৈ হয়তো এয়া হ'ব পাৰে কিন্তু কোনো ধৰণৰ তেনেকুৱা সুফল নাপালে তেওঁলোকে কোনো ধৰণৰ সুফল নাপালে কাৰণ ইয়াৰ পৰা তেওঁলোকৰ যিসকল বিশেষজ্ঞ আছিল যিসকল বিশেষজ্ঞই এই দিশবোৰ চোৱা চিতা কৰে ইয়াৰ পৰা তেওঁলোকে আজি কিছুদিনৰ পূৰ্বে সেইসকল বিশেষজ্ঞ বা সেইসকল কৰ্মচাৰীক ইয়াৰ পৰা শিৱসাগৰৰ পৰা ট্ৰেন্সফাৰ দি দিছে বদলি কৰি দিছে গতিকে এই বিশেষজ্ঞসকলে এতিয়া ইয়াত নাই তেওঁলোকে তাৰ পৰা আহি বা বহিৰাষ্ট্ৰৰ যিসকল বিশেষজ্ঞ সেই বিশেষজ্ঞসকল যদি ইয়ালৈ নাহে তেতিয়াহ'লে এই গেছ নিৰ্গমন যে ৰোধ নহ'ব সেই কথাটো নিশ্চিত আৰু সেইটো সকলোৱে জানে এতিয়া প্ৰশ্নটো হৈছে যে 350 পৰিয়াল যে বিভিন্ন প্ৰান্তত আছেগৈ আশ্ৰয় শিবিৰত আছে সেই 350 পৰিয়ালক ONGCয়ে কৈছে তেওঁলোকে খাবলৈ দিছে শিৱসাগৰ জিলা প্ৰশাসনে দিছে কৈছে যে তেওঁলোকে দিছে আমাৰ হাতত যিমান দূৰ তথ্য আছে সকলোখিনি খোৱা বোৱাৰ দায়িত্ব লৈছে শিৱসাগৰ জিলা প্ৰশাসনে আৰু বিধায়কগৰাকীও ইয়ালৈ আহিছিল কালি বিধায়কগৰাকীয়ে কৈছিল যে আজিৰ দিনটো শেষ সময়সীমা ONGCয়ে যদি আজিৰ দিনটোৰ ভিতৰত তেওঁলোকে এই গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে বিধায়কেও কাইলৈৰ পৰা ইয়াত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিব বুলি তেওঁ স্পষ্ট কৰিছে কালিয়ে তেওঁ কৈছে যে মই প্ৰতিবাদ এইবাবেই কৰা নাই কাৰণ পিছত হয়তো ক'ব বহুতেই যে ইয়াত বিধায়কে তেওঁ ৰাজনীতি কৰিছে আৰু সেইবাবে এটা দিন যথেষ্ট দিন ONGCক দিয়া হ'ল অৱশেষত মঙলবাৰৰ দিনটো কাইলৈ দিয়া হ'ব আৰু মঙলবাৰৰ দিনটোৰ পিছত কিন্তু ইয়াত প্ৰতিবাদী কাৰ্যসূচী খুদ বিধায়কগৰাকীয়ে কৰিম বুলি মুখ্যমন্ত্ৰী অহাৰ আগে তেওঁ কৈছিল এতিয়া মুখ্যমন্ত্ৰী অহাৰ পিছত পৰিৱেশটো কেনেকুৱা হ'ব মুখ্যমন্ত্ৰীয়ে আজি কৈছিল যে আজি ইয়াত এটা সুকীয়া পৰিৱেশ দেখিব আজি ইয়াত সকলো সন্তুষ্টিৰে থাকিব কিন্তু ইয়াত ৰাইজৰ কিন্তু ক্ষোভ আমি দেখিবলৈ পাইছোঁ ইয়াত দুই এজন ব্যক্তি আছে যিকেইজন ব্যক্তিয়ে ৰাতিপুৱা ইয়াত আহিছে আৰু তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু তেওঁলোকে ক্ষোভ দেখিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিমান দিন লাগিব বুলি আপোনালোকে ভাবে যেটো ONGC অসম এছেটে এই গেছ নিৰ্গমন ৰোধ কৰিব যে পাৰিব সেই কথাটো কোনো কাৰো মনলৈ অহা নাই এটো নিশ্চয়তা নাই আৰু হেতু নিশ্চিত যে নোৱাৰে তেওঁলোকে এতিয়া বাহিৰৰ পৰা বিশেষজ্ঞ অহা নাই কেতিয়াকৈ ৰোধ কৰিব পাৰিব তেতিয়া তেখেতলোকে কোনো এটা ডিসিশন লোৱা নাই এতিয়ালৈকে ONGC কৰ্তৃপক্ষই সেই কৰ্তৃপক্ষই তেখেতলোকে এই ভটিয়াপাৰৰ জনসাধাৰণক হাতালি লৈ পেলাই হাত খেদিছে তেওঁলোকে জীৱনক লৈ মানৱ জীৱনক লৈ আজি এতিয়ালৈকে কোনো এটা সঠিক তেওঁলোকে অৱলম্বন কৰিব পৰা নাই আৰু যিখিনি গেছ বিকৃত হৈছে সেইখিনি গেছৰ পৰা বহুতখিনি মানুহ জখম হৈছে এতিয়ালৈকে সেইখিনি ডিচিশ্যনো কোনো লোৱা নাই কাৰণ কি তেখেতলোকে এতিয়ালৈকে আজি কিমান দিন হ'ল ইমান দিন তেওঁলোকে যদি কোনো এটা ব্যৱস্থা কৰিব পৰা নাই অন্যহাতে তেখেতলোকে তেতিয়া বাহিৰৰ মানুহৰ লগত কেলে এইখিনি যোগাযোগ কৰা নাই তেওঁলোকে বাহিৰৰ মানুহ আনি পেলাই কিয় এইখিনি কৰা নাই সেইটো কাৰণে আমি আজি অফিচাৰখিনিক আমি ধৰিম বুলি আমি ইয়াত হেৰি কৰি আছোঁ প্ৰতিবাদ কৰি আছোঁ ONGC আপোনালোকৰ সৈতে কথা পাতিছে নে নাই আমি তেওঁলোকক কথা পাতিব পৰা নাই এতিয়ালৈকে অফিচাৰকেইজন তেওঁলোকে লগে পোৱা নাই ইয়ালৈ আহে কিন্তু আপোনালোকৰ সৈতে কথা নাপায় নাই এতিয়ালৈকে কোনো কথা বতৰালৈকে বাদেই ইয়াত আহি মানুহখিনিক দেখা দিব লাগিছিলে বৰ্তমান কি পৰিস্থিতি হৈছে কি নহৈছে কিমান ক্ষতিগ্ৰস্ত হৈছে আজি কাম কৰা মানুহ আছে ইয়াত বহুত মানুহ কাম কৰালৈ যায় ভাত নাই পানী নাই এতিয়া মানে সময়ত খাবলৈ নাপায় সেইটো কেনেকৈ কামলৈ মাছ খাবলৈ যোৱা ডিউটি আছে মহিলাসকল আছে কোনোবাই তাঁত বাতি কৰে কোনোবাই কিবা কিবি কৰি থাকে সেইটো চব বন্ধ হৈ গৈছে স্কুল কলেজটো বাদেই আৰু গাঁওখনত এতিয়া যিটো পৰিস্থিতি গৈ আছে পৰিস্থিতি ভয়ানক এটা পৰিস্থিতিলৈহে গৈ আছে আজি কিন্তু পাপৰি মই এইখিনিতে দৰ্শকসকলক জনাওঁ যে ইয়াত যিটো খাৰুৱা তেলৰ গোন্ধ যিটো গেছ নিৰ্গমন হৈ থকাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে পৰহি যেতিয়া মই খুব ওচৰৰ পৰা এটা অন্য ঠাইৰ পৰা মই পোনপটীয়া সম্প্ৰচাৰত খুব ওচৰৰ পৰা দেখুৱাইছিলোঁ তাত সেই গোন্ধটো পাইছিলোঁ কিন্তু সততে ইয়াত য'ত বেৰিকেড দিয়া হৈছে সেই বেৰিকেডটোত ইয়ালৈ গোন্ধটো অহা নাছিল কিন্তু আজি আমি ইয়াত অহাৰ পিছত সেই গোন্ধ কিন্তু নাকত লাগিছে গতিকে খাৰুৱা তেল ইয়াৰ পৰা নিৰ্গত হৈছে নেকি গেছৰ সমানে এই কথাবোৰ কিন্তু অকণমান চৰ্চাত আছে কাৰণ যিটো গোন্ধ এই গোন্ধটো কিন্তু ইয়ালৈ বহু দূৰ পৰ্যন্ত আহিছে গতিকে যিকোনো মুহূৰ্তত ইয়াতকৈ ভয়াৱহ পৰিৱেশ হ'ব পাৰে তাৰ আশংকাত কিন্তু ৰাইজ আছে কাৰণ 350 পৰিয়ালে ঘৰ বাৰী এৰি ইয়াৰ পৰা তেওঁলোকে ৰাওনা হৈছে তেওঁলোকে কোনোবা নিজৰ আত্মীয় কুটুম্বৰ ঘৰত আছে গতিকে ইয়াত কোনোবা আশ্ৰয় শিবিৰত আছে সেই লোকসকলে
কেনেকুৱা এটা ৰিক্সত এই নিজৰ ঘৰখন এৰি থৈ গৈছে আৰু ইয়াৰ পিছত যদি বাঘজানৰ দৰে ঘটনা সংঘটিত হ'বলৈ হয় তাৰ দায়িত্ব কোনে ল'ব এতিয়ালৈকে তাৰ উত্তৰ ওলোৱা নাই গেছ নিৰ্গমন কেতিয়া ৰোধ কৰিব ONGCয়ে ক'ব নোৱাৰে ONGCয়ে বাহিৰৰ পৰা বিশেষজ্ঞৰ দল এতিয়ালৈকে অনা নাই আৰু তেওঁলোকে বাৰে বাৰে কৈছে যে প্ৰয়োজন হ'লে আনিব অথচ বৃহস্পতিবাৰৰ পৰা আজি মঙলবাৰ পালেহি কিন্তু গেছ নিৰ্গমন ৰোধ হোৱা নাই পাপৰি ঠিক আছে কৌস্তভ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কালি নিশাৰ ভাগতে কঠোৰ নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে প্ৰয়োজন হ'লে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিষয়টো সন্দৰ্ভত কথা পাতিম বুলি কৈছে তাৰ পাছতো আজি পুৱাৰ ভাগৰ যিখন দৃশ্য আমি দেখিলোঁ ইতিমধ্যে কৌস্তভে দেখুৱাইছে এতিয়াও ONGCৰ ফালৰ পৰা যেনেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে বিচাৰিছিল তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ ৰাইজেই কৰিছে দেখুৱাইছোঁ আপোনালোকক দৃশ্য ইতিমধ্যে 500তকৈও অধিক পৰিয়ালে সেই স্থানৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে আশ্ৰয় শিবিৰত যথেষ্ট কষ্ট হৈছে সেয়া মুখ্যমন্ত্ৰীৰ সন্মুখত স্মাৰক পত্ৰ সহিতে তেওঁলোকে ইতিমধ্যে দিছে উদঙাই যেনেধৰণে গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থাসমূহ তেনেধৰণে গ্ৰহণ কৰা নাই বাবেই তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আনুষংগিক বহু বিষয় জড়িত হৈ পৰিছে এই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ পৰা কিছু দূৰত আছে ONGC কৰ্তৃপক্ষ সেইবাবে ক্ষোভিত হৈ পৰিছে এতিয়া প্ৰায় 5 শতাধিক সেই পৰিয়াল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা